স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছোঁ যিসকল প্ৰাৰ্থী এতিয়ালৈ 4500টা পদত এপ্লাই কৰা নাই তেওঁলোকে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে চাকৰিটো পাব বা কোনখন ডিষ্ট্ৰিক্টত কাটআপ কম যাব বা কোনখন ডিষ্ট্ৰিক্টত কাটআপ হাই যাব এই সম্পৰ্কে যদি তেওঁলোকে সঠিককৈ এনালাইজ কৰিব পৰা নাই যাৰ ফলত তেওঁলোকে সঠিক ডিষ্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি আহি পৰিছে। তেওঁলোকে এনেকুৱা ভাবি আছে যে মাৰ্ক কম আছে পাম নে নেপাম বা কাৰোবাৰ মাৰ্ক বেছি আছে তথাপি তেওঁলোকে চিন্তিত হৈ আছে যে কোনখন জিলাৰ নিৰ্বাচন কৰিব। সেয়েহে আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয় আৰু কিদৰে আপোনালোকে জিলা নিৰ্বাচন কৰিব ক'ত কাটআপ কম যাব মই জনাই দিম ভিডিঅ'টোৰ জৰিয়তে সকলো। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকে জানিব পাৰিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমাৰ চেনেলৰ জৰিয়তে দি আহি আছোঁ আৰু আগলৈ দি থাকিম। আৰু চিটেটৰ কিদৰে মাৰ্কবিলাক আপোনালোকে ইনক্ৰিজ কৰিব এই সম্পৰ্কে আমাৰ ইউটিউব চেনেলত ভিডিঅ' আছে আৰু নতুনকৈ আমি এই বিষয়ে জনাম যদি আপোনালোকে বিচাৰে। সেয়েহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিৰ বিষয়টো আমি চাওঁচোন। প্ৰথমতে আপোনালোকে ডিষ্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত কেইটামান কথা গুৰুত্ব দিব লাগিব। যিদৰে প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক নিযুক্তি হৈ গৈছিলে যদি আমি চাওঁ 2023 যেতিয়া 5320টা পদৰ নিযুক্তি দিছিলে কোনকেইখন ডিষ্ট্ৰিক্টত কাটআপ হাই গৈছিলে আৰু কোনকেইটা কাৰণত কাটআপ হাই গৈছিলে এইকেইখন জিলাত আপোনালোকে জানিব পাৰিব। যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত OBCৰ যথেষ্ট পোষ্ট আছিলে যাৰ ফলত এইখন ডিষ্ট্ৰিক্টত কাটআপ হাইয়েষ্ট গৈছিলে। ইয়াৰ পোষ্ট আছিলে 11টা কাটআপ গৈছিল 227 কাৰণ ইয়াতে OBCৰ সবাতোকৈ বেছি পোষ্ট আছিলে 80টা আছিলে যাৰ ফলত কাটআপ হাই গৈছে। কাৰণ কি হয় যিসকলৰ ভাল মাৰ্ক আছে OBCৰ তেওঁলোকৰ UR কেটেগৰীত তেওঁলোকৰ নামটো আহি যায় যাৰ ফলত UR কেটেগৰী কাটআপ হাই গৈছিলে। ঠিক সেইদৰে আপোনালোকে দৰং ডিষ্ট্ৰিক্টখন দেখি আছে তাত OBCৰ পোষ্ট আছিলে 35টা আছিলে আৰু UR আছিল 25। ঠিক সেইদৰে কাটআপ গৈছিল 219 কাৰণ ইয়াত OBCৰ পোষ্ট বেছি আছিলে 35টা আছিলে যাৰ ফলত ইয়াতে কাটআপ হাই গৈছে। ঠিক সেইদৰে আপোনালোকে যদি কামৰূপখন চাই তাত 62টা আছিলে 62 আছিলে UR আছিলে 44 আৰু তাত গৈছে কাটআপ আপোনালোকে দেখি আছে 216 গৈছিলে কাৰণ ইয়াতে OBC প্ৰাৰ্থীৰ পোষ্ট বেছি আছিলে যাৰ ফলত ইয়াতে কাটআপ হাই গৈছে। কাৰণ OBC প্ৰাৰ্থীসকলে চিটেট এক্সাম দি তেওঁলোকে এতিয়া মাৰ্কবিলাক আৰু ইম্প্ৰুভ কৰিলে জানুৱাৰী হওক জুলাই হওক বা ডিচেম্বৰৰ চিটেট যিটো ৰিচেণ্টলি হৈ গ'ল তাতো যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে OBCৰ প্ৰাৰ্থীয়ে ভাল মাৰ্ক লৈ ইম্প্ৰুভ কৰিছে আৰু তেওঁলোকে নিশ্চয় ইয়াৰত কিছু কাটআপৰ ওপৰত প্ৰভাৱ পেলাব। আৰু যিহেতু ডিব্ৰুগড় চেণ্টাৰত বেছিভাগ OBC প্ৰাৰ্থীয়ে ভাল মাৰ্ক লৈ পাছ কৰিছে এইবাৰ সেয়েহে বহুত কাটআপ হাই যাব পাৰে। যিকেইখন ডিষ্ট্ৰিক্টত OBC পোষ্ট বেছি আছে নিশ্চয় সেইকেইখন ডিষ্ট্ৰিক্টত কাটআপ হাই যাবই। কাৰণ মই যিখিনি এনালাইজ কৰি দেখিছোঁ যিসকলৰ ৰিজাল্ট দেখিছিলোঁ মই জানুৱাৰী হওক বা জুলাই হওক বা ডিচেম্বৰ সকলো ডাটা তথ্যৰ ওপৰতে মই এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। যদি আপোনালোকে এনেকুৱা ডিষ্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত কিছু প্ৰব্লেম পাই আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাব আৰু কিদৰে আপোনালোকক ডিষ্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ আপোনালোকক মই জনাই দিম। ইয়াতে আপোনালোকে দেখি আছে 5550টা পদৰ যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াতে বহুতৰে নামটো অহা নাই হয়তো আপোনালোকৰ মাজৰে কাৰোবাৰ নাম আহিছে কাৰোবাৰ অহা নাই। যিহেতু বহুতে জনাই আছে যে বেছি মাৰ্ক থকা প্ৰাৰ্থীসকলৰো এই লিষ্টখনত নামটো অহা নাই কিন্তু কম মাৰ্ক থকা প্ৰাৰ্থী যিদৰে UR ক্ষেত্ৰত 57 পায়ো 59 পায়ো তেওঁৰ নামটো আহিছে কিন্তু UR 62 61 থকা প্ৰাৰ্থীজনৰো এই লিষ্টখনত নামটো নাহিলে। তেওঁলোকে চিন্তা কৰিব নালাগে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্টখন উলিয়াই দিব আৰু যিহেতু তাৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিল টোটেল 10 দিন হ'ব ছানডেটো বন্ধ আছে। সেয়েহে সেইখন লিষ্টত হয়তো আপোনালোকৰ নামটো আহিব আৰু টোটেল তাতো 4300মান প্ৰাৰ্থীৰ লিষ্টখনত নামটোত মাতিব। টোটেল 8400মান প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন হ'ব আৰু যিহেতু আদাৰ কাৰিকুলাৰ এক্টিভিটিছৰ হৈ গৈছে আৰু হয়তো ইয়াতে তাৰে কোনোবা প্ৰাৰ্থীৰ ডাবলকৈ মাতিব পাৰে। সেয়েহে ইয়াতে কম থকা নম্বৰ থকা প্ৰাৰ্থীৰ নামটো আহিছে আৰু বেছি মাৰ্ক থকা প্ৰাৰ্থীৰ নামটো অহা নাই বুলি বহুতে আমাক মেছেজ যোগে জনাইছে। কিন্তু মই জনাওঁ আপোনালোকক
যিসকলে আগষ্টৰ চিটেট দিছিল, যিসকল ভাল প্ৰাৰ্থী আছিলে বেছি মাৰ্ক লৈ 117, 111, 116, 115 এনেকুৱা মাৰ্ক আছিলে, তেওঁলোকৰ মই মাৰ্কশ্বিটবিলাক ৰাখিছিলোঁ আৰু যাৰ ফলত তেওঁলোকৰ এইখন লিষ্টত তেওঁলোকৰ নামবিলাক মই দেখিছোঁ। সেই বেছি মাৰ্ক থকা প্ৰাৰ্থীসকলৰ কিন্তু এই লিষ্টখনত নামটো আহিছে। হয়তো কোনোবাই ক'ব পাৰে যে মাল্টিপুল চাৰ্টিফিকেট দি এপ্লাই কৰিছে, তেওঁলোকক মাতিছে, বা বেটাৰমেনৰ আদাৰ ছাবজেক্ট দি এপ্লাই কৰিছে। হয়, বেটাৰমেনৰ আদাৰ ছাবজেক্ট দি এপ্লাই কৰিছিলে, কিয়নো যেতিয়া প্ৰথমতে এডভাৰটাইজটো উল্লেখ কৰিছিলে, এপ্লাই কৰিব দিছিলে, তেতিয়া কি আছিলে, হাই ছেকেণ্ডেৰীত 50 থকা হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'লেও নহ'ব, হাই ছেকেণ্ডেৰীত 50 থাকিব লাগিব। যাৰ ফলত হাইকোৰ্টত এটা কোৰ্ট কেছ কৰিলে আৰু গ্ৰেজুৱেশ্যনটো পাছত লিংক কৰি দিলে। হাই ছেকেণ্ডেৰীত 50 নাথাকিলেও গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে। সেইবাবে যিসকলে প্ৰথমতে এপ্লাই কৰিছিলে তেওঁলোকে ছচৰ বেটাৰমেন আউট ছাবজেক্ট থকাবিলাকো দিও এপ্লাই কৰিছিলে, আৰু যেতিয়া মডিফাই কৰিব দিছিলে তেতিয়া তেওঁলোকে BA পাছখন দি এপ্লাই কৰিছিলে। যাৰ ফলত একেখন চাৰ্টিফিকেট, চিটেট চাৰ্টিফিকেট দিয়ে দুবাৰকৈ এপ্লাই কৰিছিলে, তেওঁলোকক ইয়াতে মাতিছে। এইটো নহয় যে তেওঁলোকে চিটেটৰ 3খন চাৰ্টিফিকেট আছে সেইকেইখন দি এপ্লাই কৰিছে, সেনেকুৱা উল্লেখে আছে ইয়াত। যদি এনেকুৱা কৰে তেতিয়াহ'লে তেওঁলোকক ৰিজেক্ট কৰি দিব। আৰু বহুতে ক'ব পাৰে যে আমাৰ 62 আছিলে কিন্তু নাহিলে কিয়? হয়তো আপোনালোকে 62 থকা প্ৰাৰ্থীজনে হয়তো যোনখন জিলাত কৰিছে সেইখন জিলাত হয়তো কাট অফ মাৰ্ক হাই যাব, হয়তো যথেষ্ট হাই যাব, হয়তো তাত আপোনালোকৰ 62 থাকিও আপোনালোকে সেইকেইখন জিলাত নেপাব। সেয়েহে যিসকলে 4500টা পদত এপ্লাই কৰিম বুলি ভাবিছে, এতিয়ালৈ যদি তেওঁলোকে ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰিব পৰা নাই, আমি আপোনালোকক জনাই দিম। আৰু ইয়াতে যদি মই কৈ দিওঁ এইকেইখন জিলাত কাট অফ হাই যাব, তেতিয়াহ'লে হয়তো সেইকেইখন জিলাত কাট অফ নাযাব পাৰে বা হাইও যাব, কাৰণ ভাবিব ইয়াতে হাই যাব, কোনো প্ৰাৰ্থী এপ্লাই নকৰিব, তেতিয়া বহুত প্ৰাৰ্থী এপ্লাই কৰি দিব, যাৰ ফলত সেইখন ডিষ্ট্ৰিক্টত কাট অফ হাই যাব। আৰু যদি মই কৈ দিওঁ এইকেইখন জিলাত কাট অফ কম যাব, তেতিয়াহ'লে তাতো বহুতে এপ্লাই কৰিব, কাট অফ কম যাব বুলি ক'লে, তাৰ ফলত কি হ'ব, কাট অফ হাইয়ে যাব। সেয়েহে আপোনালোকে আমাক মেছেজ যোগে জনাব, আমি আপোনালোকক জনাই দিম। আৰু যিসকলে ভাবি আছে যে 4500টা পদত মাৰ্ক কম আছে আপোনালোকৰ, কিন্তু কাট অফ হাই যায় নেকি, এনেকুৱা প্ৰশ্ন আপোনালোকৰ মনত উত্থাপিত হৈছে। কিন্তু এইটো নহয়, কাৰণ যিসকলে আগষ্টৰ চিটেট দিছিলে বা আছাম টেট দি এই 5550টা পদত এপ্লাই কৰিছে, তেওঁলোকে কিন্তু নেক্সট আৰু চিটেট দি মাৰ্কবিলাক ইনক্ৰিজ কৰিছিলে, যিহেতু তেওঁলোকে এইখন এইখন লিষ্টতে তেওঁলোকৰ নামবিলাক আহিব আৰু তেওঁলোকে ইয়াতে চাকৰি পাই যাব। সেয়েহে 4500টা পদৰ কাট অফ হাই নাযায়, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ মাৰ্ক কম থাকিলেও আপোনালোকে এখন সঠিক ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰক আৰু তাত এপ্লাই কৰক, আপোনালোকেও চাকৰি পাব। ইয়াতে OBCৰ 55 থকাও নাম আহিছে, সেয়েহে আপোনালোকৰ মাৰ্ক কম থাকিলেও আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব যদি ডিষ্ট্ৰিক্ট নিৰ্বাচন সঠিককৈ কৰে। যিদৰে 62 থকা প্ৰাৰ্থীৰ নামটো নাহিলে হয়তো ছেকেণ্ড লিষ্টত আহিব পাৰে, হয়তো তেওঁলোকৰ নাহিবই পাৰে, কাৰণ তেওঁ যিকেইখন ডিষ্ট্ৰিক্ট চুজ কৰিছিলে হয়তো তাত কাট অফ হাই যাব। ইয়াৰ মূল কাৰণটো এইটোৱে। আৰু যিসকলে এতিয়ালৈ ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰিব পৰা নাই বা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু আমাৰ চেনেলৰ জৰিয়তে টেটৰ ৰিলেটেড হওক, চিটেটৰ হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ ভিডিঅ'বিলাক আমাৰ ইউটিউব চেনেলৰ জৰিয়তে দি আহি আছোঁ। আৰু আপোনালোকে যদি কিবা কমেণ্ট থাকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, আৰু আমাৰ হোৱাটছআপ নম্বৰটো ইয়াত দি আছোঁ, আপোনালোকে হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হ'ব পাৰে। যদি আপোনালোকৰ কিবা অসুবিধা পায়, কিবা প্ৰব্লেম থাকে আপোনালোকৰ ডিষ্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত, আমাক কমেণ্ট কৰি মেছেজ যোগে জনাব পাৰে, নিশ্চয় আপোনালোকক সহায় কৰিম। ভিডিঅ'টোত আজি এয়াই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।